হৈ গ'ল কম খৰচী শীতলী ভঁৰাল পদ্ধতি। এইটো দ্বাৰা কি হ'ব, গ্ৰাম্য অঞ্চলত থকা লোকসকলে কি কৰিব পাৰিব, দুখীয়া কৃষকসকলৰ সুবিধা হ'ব। কাৰণ চব কৃষকসকলে কি কৰিব নোৱাৰে, ৰেফ্ৰিজাৰেটৰ বা ক'ল্ড ষ্ট'ৰত গৈ পিনি কৃষি সামগ্ৰীখিনি থ'বগৈ নোৱাৰে। সেইটো কাৰণে কি হ'ব, আমি যদি এইটো ব্যৱহাৰ কৰোঁ, যদি আমাৰ প্ৰজেক্টটো ছাকচেছ হয়, এইটো আমি সৰু এটা লৈ পিনি উদাহৰণ হিচাপে দেখুৱাইছোঁ, তেতিয়া আমি ডাঙৰ মলাত ল'ব পাৰিম। সেইটো ল'লে আমাৰ শাক পাচলিখিনি বহুত দিনলৈ সতেজ হৈ থাকিব। প্ৰথমতে আমি কি পাম, বালি। অকল কৃষকসকলে নহয়, সকলো ধৰণৰ লোকে ইয়াত ব্যৱহাৰ কৰিব পাৰিব। স্কুলতো ব্যৱহাৰ কৰিব পাৰিব। কাৰণ স্কুলত কেলৈ পাৰিব, স্কুলত কি দিয়ে, মধ্যাহ্ন ভোজন দিয়ে নাই, তাৰ কাৰণে শাক পাচলি আনি ষ্ট'ৰ কৰি থ'ব পাৰিব নাই? এইটো দ্বাৰা কেনেকৈ হ'ব, বালিখিনিয়ে কি কৰিব, শীতল কৰিব। যিহেতু বালিয়ে তাপ অতি লাহে লাহে শোষণ কৰে। আৰু কলহত থকা বস্তুটো কি হ'ব, ভিতৰলৈ ঠাণ্ডা হ'ব। ভিতৰৰ বস্তু কিহৰ কাৰণে, কলহৰ কি থাকিব, সৰু সৰু সূক্ষ্ম বিঘা থাকিব। তাত থকা জলীয় বস্তুখিনি কি হয়, বায়ুমণ্ডললৈ ওলাই যাব। আমি ক'ত দিম, ইয়াক আমি এতিয়া এনেকৈ থ'ব লাগিব। 2 ঘণ্টা 3 ঘণ্টা থোৱাৰ পাছতহে ইয়াৰ আমি একুৱেট ৰিজাল্ট পাম। কাৰণ এইটো কি হ'ব, গৰমটো বা ঠাণ্ডা হ'ব লাগিব, ৰুম টেম্পাৰেচাৰ বা আপুনি অলপ ক'ব পানী যোগ কৰিব। দিব লাগিব। সেইটো আমি অলপ দেৰি আন এটা বাচনে ইয়াত আমি দি দিম, যাতে বায়ু সোমাব সোমাব নোৱাৰাকৈ আমি